এইয়া মন্দিৰ আহি পালো মন্দিৰ এতিয়া বন্ধ আছে 4টা বাজিব 3 মিনিট আছে খুলিব ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰৰ ব্লগ 10K ক্ৰছ কৰি গৈছে হেল্ল' মাই ইউটিউব ফেমিলি আই হোপ আপোনালোক সকলোৱে ভালে আছে চ' মোৰো খবৰ ভাল আৰু নতুন ফোনেৰে মানে প্ৰথম ব্লগ এনেই শ্বুট কৰিলোঁ কেমেৰাটো চাব লাগে ন কালি আছিলে 9 জুন আজি হৈছে 10 জুন আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ জাষ্ট চাবৰ কাৰণে কেমেৰাটো ব্লগটো বাৰু ক'ৰবাত শেষ কৰিম নাজানো ক'ত শেষ কৰিম চ' ব্লগটো ক'ত শেষ কৰিম নাজানো কিন্তু আপোনালোকক মই আমাৰ ঘৰৰ আশে পাশে পৰিৱেশটো অকণমান দেখুৱাই দিওঁ আৰু এতিয়া 4টা বাজিলে কিন্তু কি মানে কি ধুনীয়া বতৰটো নহয় গৰম আছে তথাপিতো আপোনালোকক এই বকুল গছজোপা দেখুৱাই আছোঁ চাওক একদম দুপৰীয়াৰ পৰাই সৰা ষ্টাৰ্ট হৈ যায় আৰু ইয়াতে চৰাইৰ বাহো আছে ঘৰৰ মন্দিৰটো চাওকচোন গধূলিলৈকে ইমান সৰে নহয় পিছে আৰু কি দেখাম আৰু জাষ্ট ভিউ এইফালে পাহাৰৰ ফালে আৰু আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰোঁ যে মই এটা ব্লগ আপলোড কৰিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰৰ ব্লগ চ' তাতে ভালেখিনি ভিউজ আহিছে মানে মোৰ ব্লগত প্ৰথমটো এইটো ভিডিঅ' য'ত মোৰ ভালেখিনি ভিউজ আহিছে 10K ক্ৰছ কৰি গৈছে চ' হেপ্পী সেইকাৰণে মোৰ আৰু ব্লগ বনাবলৈ মন গৈছে বনাম এতিয়া যিহেতু মই ভাল ফোনটো লৈছোঁ ফোনটো ঠিক নাছিলে সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাবলৈ মন নগৈছিলে আৰু ঘৰতনো কি বনাই থাকিম বাকী এতিয়া যিহেতু ফোনটো লৈছোঁ চ' মই ব্লগ বনোৱা ষ্টাৰ্ট কৰিম ক'ৰবাত যাম আপোনালোকক দিম ভিডিঅ' হে হাই মাই ফেমিলি চ' আজি 2 দিন পিছত ব্লগটো আকৌ ষ্টাৰ্ট কৰিছোঁ এতিয়া ক'ৰবালৈ যাব ওলাইছোঁ আৰু ক'ত যাব ওলাইছোঁ আপোনালোকে ব্লগটো চাই থাকিলে গম পাব যদিও মই চেনেল নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব চ' ৰেডি হৈছোৱে অলমষ্ট যাওঁ আৰু এতিয়া 3টা বাজে তাৰপিছত আপোনালোকক লগ পাই আছোঁ আহিছোঁ মন্দিৰত আৰু মন্দিৰ এতিয়া বন্ধ আছে 4টা বাজিব 3 মিনিট আছে খুলিব তাৰপিছত ভিতৰত সোমাই আছোঁ আপোনালোকক লগ পাই আছোঁ মন্দিৰ খোলাই নাই ফ্ৰেণ্ডছ হা ফাইনেলি আমি মন্দিৰৰ দৰ্জাখন আমি খোলা নাই দেই বেলেগ এজন দাদাই খুলিছে মন্দিৰত আহিছোঁ এইয়া মন্দিৰ আহি পালো ৱাও মাত নোলায় কি কোৱা তুমি এই মন্দিৰটোৰ ব্লগ মই ফুল ডিটেইলছত আগতেও দি থৈছোঁ ডেছক্ৰিপশ্যনত লিংক আছে তাতে গৈ আপোনালোকে চাব পাৰে ইয়াতে বাৰু আজি আহিছিলোঁ অলপ দেখুৱাই দিলোঁ আৰু মোৰতো বিৰাটেই ভাল লাগে বহু দিনৰ মূৰত এই বছৰত প্ৰথমবাৰ মই গ'লোঁ মন্দিৰটোলৈ বহুত বেছি ভাল লাগে আৰু পৰিৱেশ চাওক না ফ্ৰেণ্ডছ আপোনালোকক ধুনীয়াকৈ ইয়াৰে পৰিৱেশ দেখুৱাই আছোঁ আশে পাশে মই আপোনালোকক ধুনীয়াকৈ শ্বুট কৰি দেখুৱাই আছোঁ চাওক এইফালে চাকি ধূপ জ্বলাবলৈ পাৰি এয়া আৰু এইয়া চাওকচোন কাষৰ বিল্ডিংটো আপোনালোকক আগতেও ইয়াৰে ব্লগ দিছিলোঁ চাব পাৰিব মোৰ চেনেলত অলৰেডি আছে ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে তাৰ পৰা চাব পাৰিব বাকী আৰু ভিতৰত নেদেখুৱাওঁ চাকি ধূপ জ্বলালোঁ সেৱা কৰিলোঁ মই মাত নোলোৱা হৈ যায় ভিডিঅ' কৰিলে ভিতৰত সোমাব নিদিয়ে চাগে ন এতিয়া কেইটামান ৰিল বনাম মস্ত দেখিছে ইয়াৰ পৰিৱেশটো চাওক না কিমান ধুনীয়া গ্ৰীণ শান্তি লাগি যায় মনটো তো কেইটামান ফটো উঠিলোঁ আৰু
ৰিল বনাম এতিয়া আপোনালোকে ৰিলবিলাক মোৰ ইনষ্টাগ্ৰামত চাব পাৰিব ইনষ্টাগ্ৰামটো হৈছে চিনুজ কিচেন অফিচিয়েল চ' আপোনালোকে মোক তাতে ফ'ল' কৰিব পাৰে আৰু ৰিলবিলাক চাব পাৰে চাওক না ফুলকেইটা ইমান ধুনীয়া এইটো সূৰ্যমুখী ফুল শ্বৰ্টটো লৈছোঁ বাৰু তো ভিডিঅ' যি শ্বুট ল'বলৈ আছিলে ল'লোঁ বেছি নেদেখুৱালোঁ আৰু দুদিন পিছত ভিডিঅ' শ্বুট কৰি আছোঁ কৈছিলোঁৱে তাৰপিছত এইটো ফোনৰ মই এতিয়ালৈকে আনবক্সিং ভিডিঅ' বনোৱাই নাই আগতে এইটো ভিডিঅ' যাব মোৰ সেইটো আৰু চ' এতিয়া ঘৰলৈ যাওঁ ৰিল বনাব আছোঁ ৰিলকেইটা বনাই লওঁ বাৰু চ' সেই গাইজ মন্দিৰৰ পৰা ওলাইছোঁ এতিয়া আৰু নুনমাটি যদি থাকে মানে নুনমাটিত যদি আহে FCI আহিলে হ'ল হনুমান মন্দিৰ এটা পাব তাৰপিছতে গণেশ মন্দিৰ ৰোড লিখাই আছে আপোনালোকে মন্দিৰত আহিব পাৰে আৰু ইয়াতে আপোনালোকে জানে হয়তো বহুতে যে অসমীয়া ভিডিঅ' গান শ্বুটিং হয় ইয়াতে শ্বুটিং বহুত হয় চ' আহিব পাৰে ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব চ' এতিয়াৰ পৰা আপোনালোকে ধুনীয়া ভিডিঅ' পাব চ' বাই